নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ কোটি কোটি লোকৰ একাউণ্টত সোমাব টকা। PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। হিতাধিকাৰী কৃষকসকলৰ একাউণ্টত সোমাব 2000 কোটি টকা। অসমৰ 17.5 লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেনেকুৱাকৈ চাব তালিকাত আপোনাৰ নামটো আছে নে নাই। 17 নম্বৰ কিস্তিৰ সম্পূৰ্ণকৈ তালিকা প্ৰকাশ কৰা হৈছে। যিসকল ব্যক্তিৰ এইখন তালিকাত নাম থাকিব সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধনৰাশি। তালিকাত নাম চাবলৈ এতিয়া লগইন কৰক pmkisan.gov.in। ইয়াৰ পিছতে ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত আৰু ইয়াতে ক্লিক কৰাৰ পিছত ৰাজ্য জিলা গাঁও বাছনি কৰি চাব লাগিব তালিকা। ইতিমধ্যে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। ধন লাভ কৰাত অসুবিধাৰ সৃষ্টি হ'লে দিব পাৰিব অভিযোগ। ডায়েল কৰক 155261 নম্বৰত অথবা ডায়েল কৰক 01124300606 নম্বৰটোত। কাইলৈ কোটি কোটি লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। যদি আপোনাৰ PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা পাবলগীয়া আছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে যিসকল কৃষকে 16 নম্বৰ কিস্তিটো পোৱা নাই 16 নম্বৰৰ লগতে 17 নম্বৰ দুটা কিস্তি একেলগতে লাভ কৰিব 4000 কোটি টকা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ অধ্যক্ষ নিৰ্বাচনত চন্দ্ৰবাবুৰ পক্ষত ইণ্ডিয়া। হয় আপুনি ঠিকেই শুনিছে। মোৰ অসমবাসী ৰাজক জনাইছে আন এটা বিগ ব্ৰেকিং নিউজ। অৱশেষত এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো সংকট হৈ পৰিছে বিজেপি চৰকাৰ। অধ্যক্ষ নিৰ্বাচনত চন্দ্ৰবাবুৰ পক্ষত ইণ্ডিয়া এলায়েন্স। এতিয়া বিজেপিৰ কি হ'ব। আচলতে বিজেপি দল ভংগ হ'ব নেকি আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত থিয় দিব পাৰে ইণ্ডিয়াৰ। চন্দ্ৰবাবু নাইডুৰ দাবী নামানিলে বিপদ হ'ব পাৰে বিজেপিৰ। অধ্যক্ষ পদ বিচাৰিছে চন্দ্ৰবাবু নাইডু অথবা TDPয়ে। বিচৰা মতে নাপালে ইণ্ডিয়াই সহায় কৰিব চন্দ্ৰবাবুক। চন্দ্ৰবাবুৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব 100% সমৰ্থন দিব ইণ্ডিয়া এলায়েন্সে। যিকোনো মুহূৰ্তত ভাঙিব পাৰে NDAৰ চৰকাৰ। অধ্যক্ষ নিৰ্বাচনক লৈ সঞ্জয় ৰাউতৰ বিস্ফোৰক মন্তব্য হয় বন্ধু বান্ধৱীসকল। অভিষেকত সঞ্জয় ৰাউতৰ এটা বিস্ফোৰক মন্তব্য কৰিছে। 2014 বা 2019 দৰে শক্তিশালী নহয় এতিয়া বিজেপি চৰকাৰ। সময় সলনিৰ লগে লগে বিজেপি দুৰ্বল হৈ পৰিছে। উপাধ্যক্ষৰ পদ নাপালে অধ্যক্ষৰ বাবে ৰণত নামিব ইণ্ডিয়া এলায়েন্স। সংসদৰ ভিতৰত এতিয়া শক্তিশালী নহয় বিজেপি। অস্থিৰ হৈ পৰিছে NDAৰ চৰকাৰ। চৰকাৰ ভাঙি দিব পৰাৰ ক্ষমতা আছে নেকি এতিয়া ইণ্ডিয়া এলায়েন্সৰ। হয় এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব। চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত থিয় দিব পাৰে ইণ্ডিয়া এলায়েন্স আৰু ইয়াক লৈ ৰাজ্যজুৰি এতিয়া ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপি ভয়ংকৰ বিপদত পৰিছে এতিয়া। 2024ত চৰকাৰ যিখন গঠন কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ সহায়ত কিন্তু বিজেপি চৰকাৰ গঠন কৰিছে আৰু তাৰ বাবে কিন্তু বিজেপি পৰিছে এতিয়া হলঠেকত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ ধুমুহা বৰষুণৰ বাবে কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণ হোৱাৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। সাগৰ পৃষ্ঠৰ উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণ হ'ব উত্তৰ পূবত। অসমৰ লগতে অৰুণাচল মেঘালয়ত হ'ব মজলীয়া বৰষুণ। মণিপুৰ মিজোৰাম ত্ৰিপুৰাতো বৰষুণৰ আগজাননী জাৰি কৰিছে। কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ আশংকা কৰা হৈছে। বৰঝাৰ স্তৰীয় আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰি কৰিছে এই তথ্য। কেইবাখনো জিলাত বেয়া বতৰৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। নলবাৰী তামুলপুৰ কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ধুবুৰী বঙাইগাঁও বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। হয় আপুনি ঠিকেই শুনিছে ভয়ংকৰভাৱে বৰষুণ দি আছে। আপোনাৰ ৰাজ্যত আজিও বৰষুণ দি আছে নেকি। যদি দি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে NDAৰ চৰকাৰ। হয় আপুনি ঠিকেই শুনিছে আচলতে যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে নেকি বিজেপি চৰকাৰ। নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে এইখন চৰকাৰ ভাঙিব পাৰে। বিজেপিৰ হাতত নাই একক সংখ্যাগৰিষ্ঠতা। ভুলবশতহে চৰকাৰ গঠন কৰিব পাৰিছে NDA। NDAৰ চৰকাৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খড়গে।
যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে NDA চৰকাৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, EVM হেকিং সম্ভৱ। এলন মাস্কৰ টুইটত এতিয়া ভাৰতত হাহাকাৰৰ সৃষ্টি হৈছে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। EVM হেকিংক লৈ বিশ্বত তোলপাৰ লাগিছে। এলন মাস্কৰ টুইটক লৈ ভাৰতৰ ৰাজনীতিৰ মহলত খলকনিৰ সৃষ্টি হৈছে। নিৰ্বাচনত EVM ব্যৱহাৰ বন্ধ কৰিব লাগে। মানুহ বা এআইৰ দ্বাৰা হেক কৰিব পৰা যায় EVM হেক কৰাটো অসম্ভৱ নহয় বুলি দাবী এলন মাস্কৰ টুইটৰ পিছতে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। এলন মাস্কৰ দাবীক সমৰ্থন জনালে ৰাহুল গান্ধীয়ে। ভাৰতত EVM ব্লেক বক্সৰ দৰে বুলি মন্তব্য কৰিছে। EVMক লৈ পৰীক্ষণৰ অনুমতি ভাৰতত নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত EVM বিতৰ্কৰ পিছতে পুনৰ নতুন গতি আৰম্ভ হৈছে। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে EVMক লৈ আনিছিল অভিযোগ, আৰু সেই অভিযোগক লৈ এলন মাস্কে কৰিছিল টুইট। এলন মাস্কৰ টুইটৰ পিছতে ভাৰতত সৃষ্টি হ'ল ধুমুহা। আনহাতে এলন মাস্কৰ দাবীক নস্যাৎ কৰিছে তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে। ভাৰতত ব্যৱহাৰ হোৱা EVM হেক কৰা সম্ভৱ নহয় বুলি এটা ডাঙৰ মন্তব্য কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। আচলতে ভাৰতত ব্যৱহাৰ কৰা EVM হেক কৰা সম্ভৱ হয় নে নহয়, জনতাই কি ক'ব? ভাৰতৰ EVMত ইণ্টাৰনেট ব্লুটুথ সংযোগ নহয়। ৰাজীৱ চন্দ্ৰশেখৰৰ মন্তব্যৰ পিছতে পুনৰ এলন মাস্কৰ টুইট। যিকোনো বস্তুৰে হেকিং সম্ভৱ, আৰু এনেকুৱাকৈ মন্তব্য কৰিছে এলন মাস্কে। হয়, এতিয়া জনতাই কি ক'ব? আচলতে এলন মাস্কে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? আচলতে EVM হেক কৰাটো সম্ভৱ নহয় নে হয়? দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিভিন্ন সময়ত EVMক লৈ চলি আহিছে বিতৰ্কৰ। ন্যায়ালয়ৰ অধিবক্তাই EVMক লৈ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। ভোট গণনাৰ দুদিন পূৰ্বে পুলিং এজেণ্ট লগতে বিৰোধীক সাৱধান কৰি দিছিল জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে। EVM বিসংগতি কেনেকুৱাকৈ ধৰা পেলাব চাৰ্ট প্ৰস্তুত কৰিছিল সাংসদগৰাকীয়ে। সংবাদমেল যোগে চিব্বালে বুজাই দিছিল সকলো তথ্য। EVM হেকিংক লৈ বিশ্বতে এতিয়া তোলপাৰ লাগিছে। এলন মাস্কৰ টুইটক লৈ ভাৰতৰ ৰাজনৈতিক মহলত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গ্ৰাম অঞ্চলৰ আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10,000 কোটি টকা চৰকাৰে প্ৰদান কৰিব। কেৱল এয়াই নহয়, প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীক 12,500 টকাৰ মূলধনী ৰাজসাহায্য প্ৰদান কৰিব চৰকাৰে। প্ৰতিজন হিতাধিকাৰীয়ে 1,000 অনুদান ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হ'ব। অৱশেষত নতুনকৈ আত্মসহায়ক গোটৰ মহিলাক প্ৰদান কৰা হ'ব 10,000 কোটি টকা। যদি আপুনি এজন আত্মসহায়ক গোটৰ সদস্য, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি কেনেকুৱাকৈ 10,000 কোটি টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত? সম্পূৰ্ণকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা ডাঙৰ মন্তব্য কৰিছে। অতি শীঘ্ৰে আপোনালোকৰ কৰিব লাগিব এটা বিশেষ কাম। আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপোনালোকৰ SMS-টো আহিছে, তেন্তে কিন্তু আপুনি লাভ কৰিব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ সকলো মহিলাৰ কিন্তু অৱশেষত SMS প্ৰেৰণ কৰা হৈছে মোবাইল যোগে। আপোনাৰ ফোনত SMS-টো আহিছে নে নাই? যদি আহিছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।